এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথম খবৰ। কলিয়াবৰত বানি লৈছে সংসাৰী ৰূপ। ঘৰ এৰি ওখ ঠাইত শিবিৰ পাতি গৰু ছাগলীৰ সৈতে সহবাস কৰিছে বৰ্ণাঢ্যই। কিন্তু এই পৰ্যন্তও এটুপি খোৱা পানী তথা অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰা নাই বানাক্ৰান্তই। হাতীমৰা ভঙা মাথৰি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক কেশৱ মহন্তই খৰতকীয়াভাৱে মানুহৰ লগত পশুধনৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতো এই পৰ্যন্ত সাহায্য প্ৰদান নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বানাক্ৰান্তৰ লগতে ছাত্ৰনেতা মৃগাংক শেখৰ ভৰালীয়ে। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ। ডিগবৈ নৱজ্যোতি গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা এটা বনৰীয়া হাতীয়ে ভাঙিলে ৩টাকৈ বাসগৃহ। ৰেখামণি দুৱৰী, চিংৰূপ ৰজা আৰু ৰিতেন বৰাৰ ঘৰ ভাঙি লণ্ডভণ্ড। কথমপি ৰক্ষা পৰিল পৰিয়ালৰ সদস্যকেইজন। আজি সন্ধিয়াৰ তৃতীয়টো খবৰ। বিশ্বনাথৰ বালিপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন লোক। বিশ্বনাথৰ বালিপুখুৰীৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ থিতাতে নিহত হয় এজন লোক। মৃত্যু হোৱা লোকজন ২ নং বালিপুখুৰীৰ জয়ৰাম গায়ন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে বিদ্যালয়ত নিজৰ কন্যা সন্তানক থৈ উভতাৰ সময়ত তেজপুৰ অভিমুখী AS01 FV 8289 নম্বৰ এখন তীব্ৰবেগী এল্ট্ৰকাৰে খুন্দা মৰাৰ ফলত লগে লগে মৃত্যু হয় ৫০ বছৰীয়া জয়ৰাম গায়নৰ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আজি সন্ধিয়াৰ চতুৰ্থ খবৰ। ৰাজ্যিক আৰু জিলা পৰ্যায়ত উজলিল আমিনগাঁও পাম্পিং ফিটনেছ আইৰণ ষ্টুডিঅ' শীৰ্ষক শৰীৰ চৰ্চা কেন্দ্ৰ। পাৱাৰ লিফটিং ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত পদ অৰ্জনেৰে উজলিল শৰীৰ চৰ্চা কেন্দ্ৰটো। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে কেইবাগৰাকীকৈ প্ৰশিক্ষাৰ্থীয়ে। পদক অৰ্জন কৰা প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ আৰু ফুলাম গামোচাৰে জনোৱা হয় সম্বৰ্ধনা। অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ চিকিৎসক বিৰিঞ্চি কুমাৰ দেৱ মিশ্ৰ, লাচিতগড় গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস, গাঁও প্ৰধান অমৰজ্যোতি দাস, সমাজকৰ্মী প্ৰদীপ কৰৰ লগতে ভালেসংখ্যক ৰাইজ। শৰীৰৰ যত্ন কেনেকৈ ল'ব লাগে সেই সন্দৰ্ভতো বিশদভাৱে পৰামৰ্শ আগবঢ়ায় বিশিষ্ট চিকিৎসক বিৰিঞ্চি কুমাৰ দেৱ মিশ্ৰই। ভৱিষ্যত প্ৰজন্মই নিচাৰ প্ৰতি আসক্ত নহৈ শৰীৰ চৰ্চাৰ জৰিয়তে সমাজ নিৰ্মূলৰ হকে কাম কৰিব বুলি আশাবাদী আমিন গাঁওবাসী। প্ৰশিক্ষাৰ্থীসকলৰ এই সাফল্যত আনন্দিত পাম্পিং ফিটনেছ আইৰণ ষ্টুডিঅ' শীৰ্ষক শৰীৰ চৰ্চা কেন্দ্ৰটোৰ প্ৰশিক্ষক তথা স্বত্বাধিকাৰ ৰোহিত কৌৰ। যুৱ প্ৰজন্মক নিচা শক্তিৰ পৰা নিবাৰণ কৰাৰ হকেও কাম কৰি আহিছে শৰীৰ চৰ্চা কেন্দ্ৰটোৱে। কলিয়াবৰৰ পৰা অধু বৰা, ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদ, বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ আৰু আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট আসাম লাইভ 7।